Hello everyone, আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছো। আমি আজি আলোচনা কৰিব ওলাইছো ক্লাছ 7 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 2। ইয়াৰ নাম আছিল ফ্ৰেকশন এণ্ড ডেচিমেল। যোৱা ক্লাছত আমি কোৱেশ্চন নম্বৰ 9 লৈকে ডিসকাস কৰিছিলো। তো এই ভিডিওটোত আমি কোৱেশ্চন নম্বৰ 10 ৰ পৰা ষ্টাৰ্ট কৰিম। ঠিক আছে? তো ইয়াৰ আগৰ ভিডিওকিটা যদি তোমালোকে চাব বিচৰা তাৰ লিংকটো ডেসক্ৰিপচন বক্সত দিয়া থাকিব, তাতে গৈ পেলাই তোমালোকে চাই ল'ব পাৰিবা। ঠিক আছে? তো এতিয়া বলা পলমনকৈ ভিডিওটো আৰম্ভ কৰো। এতিয়া চোৱা কোৱেশ্চন নম্বৰ 10 টোত কি দিছে যে each of the two water tank in Ranju's house contain 5 liters of water in the morning. ঠিক আছে, মানে কি কৈছে যে each of the two water tank, মানে কি কৈছে দুটা water tank আছিল। ঠিক আছে, আৰু কাৰ ঘৰত আছিল? ৰঞ্জু। ঠিক আছে, ৰঞ্জুৰ ঘৰত মানে দুটা পানী টেংকি আছে। ঠিক আছে, আৰু তাতে কৈছে চোৱা contain 5 liters of water, মানে কি কৈছে দুটা পানী টেংকি আছে আৰু তাতে কিমান পানী আছে? 500 লিটাৰ। ঠিক আছে, প্ৰতিটো টেংকিতে তোমাৰ কিমানকে পানী আছে? 500 লিটাৰকে পানী আছে। ঠিক আছে, তাৰপিছত কৈছে চোৱা যে 3/5 parts of the water of one tank was used for bathing and washing। ঠিক আছে, তাৰে কি কৈছে যিকোনো এটা টেংকৰ পৰা মানে তোমাৰ 3/5 parts water খৰচ হৈছে। কিহৰ কাৰণে খৰচ হৈছে? bathing and washing, গা ধোৱা আৰু কাপোৰ ধোৱা বা ধোৱা পখলাৰ কাৰণে মানে 3/5 অংশ খৰচ হৈছে। ঠিক আছে, and 1/4 parts of water of the other tank was used for cooking। ঠিক আছে, মানে কি কৈছে আৰু আনটো টেংকিৰ পৰা মানে তোমাৰ কিমান অংশ? 1/4 অংশ খৰচ হৈছে কিহত? কুকিঙত, খোৱা বোৱা বনোৱাৰ কাৰণে খৰচ হৈছে 1/4 অংশ। ঠিক আছে, এতিয়া চোৱা what was the total water remaining in the two tank। ঠিক আছে, মানে এই টেংকি কিটাত কিমান পানী ৰখি গল হেতু আমাক উলিয়াব দিছে। এতিয়া চোৱা বস্তুটো বুজি লোৱা। ৰঞ্জুহতৰ ঘৰত মানে কি কৈছে দুটা পানী টেংকি আছে। ঠিক আছে, প্ৰতিটোতে কিমানকে পানী আছে? 500 লিটাৰকে পানী আছে। ঠিক আছে, প্ৰথমটোৰ পৰা তোমাৰ 3/5 parts খৰচ হ'ল। কিহৰ খৰচ হ'ল? বাথিং এণ্ড ৱাশিঙত। ঠিক আছে, গা ধোৱা আৰু ধোৱা পখলাত খৰচ হ'ল 3/5 parts। ঠিক আছে, মানে অংশ। আৰু তোমাৰ আনটো টেংকিৰ পৰা 1/4 part খৰচ হৈছে কিহত? খোৱা বোৱা বনোৱাত। ঠিক আছে, কুকিং বুলি দিছে, দেখিছে? গতিকে হোৱাট ৱাজ দ্য টোটেল ৱাটাৰ ৰিমেইনিং ইন দ্য টু টেংক, মানে এই টেংকি দুটাত মানে কিমান পানী ৰখি গল সেইটো আমাক উলিয়াব দিছে। ঠিক আছে, এতিয়া চোৱা আমি ইয়াক কেনেকৈ কৰিম। এতিয়া তোমালোকে চাই লোৱা। আমি প্ৰথমতে কি কৰিম? যিকেইটা দিয়া আছে সেইকেইটা পাতি লওঁ। এতিয়া আমাৰ ইয়াতে কি দিছে বাৰু? 500 লিটাৰকে প্ৰতিটো টেংকিতে আছে। গতিকে আমি লিখিম ফাৰ্ষ্ট water tank contain, মানে কি প্ৰথম। তোমালোকে যদি অসমীয়াত লিখিব বিচাৰা অসমীয়াটো লিখিব পাৰা, কাৰণ তোমালোকৰ কিতাপত কি আছে? ইংলিছ মিডিয়ামতো আছে, আছামিজ মিডিয়ামতো আছে। হয়, যোনে যোনটো সহজ হয় সেইটোতে লিখিলেই হ'ল আৰু। ঠিক আছে, তা আমি ইংলিছতে লিখি আছো, তাৰ অসমীয়া টাৰ্মবিলাক মই কৈ যাম, তোমালোকে লিখি ল'ব পাৰিবা। হ'ল যে প্ৰথম পানী টেংকিত আছে কিমান? 500 লিটাৰ, আৰু দ্বিতীয় পানী টেংকিটোত আছে কিমান? 500 লিটাৰ। হ'ল, এতিয়া আমি যিটো প্ৰথম টেংকিত খৰচ হৈছে বুলি কৈছে 3/5 parts বাথিং আৰু ৱাশিঙত, তাত কিমান লিটাৰ পানী খৰচ হয় প্ৰথমতে উলিয়াই ল'ম। ঠিক আছে, ইয়াত যিহেতু দিয়া হৈ আছে 3/5 parts খৰচ হয় কিমান? অফ ফাৰ্ষ্ট টেংকি। ঠিক আছে, 500 লিটাৰ যিটো আছিলে প্ৰথম টেংকি, তাৰ পৰা খৰচ হৈছে 3/5 parts। এতিয়া এইটো আমি ইয়াতে লিখিম চোৱা, ফৰ বাথিং এণ্ড আৰু কি আছিলে? ৱাশিং। হয়নে? বাথিং আৰু ৱাশিঙত কিমান খৰচ হৈছে উলিয়াই ল'ম। ৱাশিং ৱাটাৰ ইউজ কিমান ইউজ হৈছে চোৱা? 3/5 parts অফ কি আছিলে? ফাৰ্ষ্ট টেংক। আমি ইয়াতে লিখিম কি? ফাৰ্ষ্ট ৱাটাৰ টেংক। হ'ল, এতিয়া চোৱা আমি আগৰ এক্সাৰচাইজ কৰোঁতে শিকি আহিছিলোঁ অফ মানে কি? পূৰণ। এতিয়া ফাৰ্ষ্ট ৱাটাৰ টেংকটোত কিমান আছিলে? 500। হয়নে? ইয়াতে লিখিয়ে লৈছোঁ চোৱা 500 লিটাৰ। গতিকে ইয়াতে আমি কি বুলি লিখোঁ? 500 লিটাৰ। হ'ল, এতিয়া ইয়াৰ 5ৰে কাটি দিয়া। 5ৰে 500 কেইবাৰ যাব? 100 বাৰ যাব। হ'ল, 3 গুণ কিমান হ'ব? 300 লিটাৰ। মানে কি বুজি পালো আমি যে প্ৰথম টেংকিটোত তোমাৰ গা ধুই আৰু ধোৱা পখলা কৰি পেলাই পানী যিমান ব্যৱহাৰ হ'ল তাৰ উপৰিও থাকি গ'ল কিমান? 300 লিটাৰ। হ'ল প্ৰথম টেংকিটো। আৰু সেকেন্ড টেংকিটো উলিয়াই লওঁ ঠিক একেদৰে। ফৰ কুকিং, হয়নে? কুকিঙত কিমান খৰচ হৈছিলে?
for cooking water use কিমান আছিল 1/4 of second water tank হল লিখা 1/4 into second water tank ত কিমান আছিল 500 আছিল হল কটাকটি কৰি দিয়া 5 ৰে 4 এ 5ক এবাৰ যাব 10 হল 4 গুণ 8 2 বাকি ৰয় 20 হল 4 5 গুণ 20 মানে কিমান হলে 125 লিটাৰ হল বুজি পালা এতিয়া চোৱা প্ৰথম ওয়াটাৰ ট্যাঙ্কত পানী খৰচ কৰিলে 300 লিটাৰ আৰু সেকেন্ড ওয়াটাৰ ট্যাঙ্কত পানী খৰচ কৰিলে 125 লিটাৰ এটা ইয়াতে ইয়াৰ পৰা আমি কিমান পানী ৰখি গল ট্যাঙ্কত উলিয়াব পাৰিম হয় তে লিখিবা এতেকে ওয়াটাৰ প্ৰথমতে আমি ফাৰ্স্ট ট্যাঙ্কটো উলিয়াও তাৰপিছত সেকেন্ড ট্যাঙ্কটো উলিয়াও হল তাৰপিছত দুইটা প্লাস কৰি দিম আনসাৰ ওলাই যাব water remaining in the first water tank is equal কিমান আছিল 500 লিটাৰ আছিল খৰচ হল কিমান 300 থাকি গল কিমান 200 লিটাৰ হল ঠিক একেদৰে এগেইন বুলি লিখিম বা আকৌ water remaining in the second water tank ইয়াটো 500 আছিল খৰচ হল কিমান 125 হল মাইনাস কৰি দিয়া কিমান হ'ব 375 লিটাৰ হল এটা দুইটা প্লাস কৰি দিয়া উত্তৰ ওলাই যাব এতেকে water remaining in both the tank মানে দুইটা ট্যাঙ্কত কিমান হল সোয়া 125 plus 375 লিটাৰ হল তা দুইটা প্লাস কৰি দিয়া কিমান ওলাব সোয়া এক উকলিল 7 9 9 10 0 উকলি গয় 3 1 4 4 1 5 মানে 500 লিটাৰ বুজি পালা এটো হৈ গল ইয়াৰ আনসাৰ ঠিক আছে এতিয়া আমি আহো কোৱেশ্চন নম্বৰ 11 এতিয়া সো কোৱেশ্চন নম্বৰ 11 ত দিছে ববিতা took 1/4 part of a cake for eating ঠিক আছে মানে কি কৈছে ববিতাই এটা কেকৰ পৰা সো এটো এটা কেক মানে কেকটোৰ পৰা তাই কিমান কৈছে 1/4 part এটো পাৰ্ট দিছে এক 4 ভাগ কৰি পেলে মানে এভাগ লৈছে 1/4 part কি কৰিছে তাই খাব কাৰণে লৈছে in the meantime her brother came and snatched away 2/5 from her part ঠিক আছে তাৰছত তাই ককায়েকে আহি পেলে তাই যেটো অংশ ললে কেক খাবলৈ তাৰ পৰা তাই ককায়েকে কি কৰিলে 2/5 part মানে লৈ ললে ঠিক আছে তো what part of the cake could ববিতা eat এতিয়া ববিতাই কিমানখিনি কেক খাবলৈ পালে কিমান অংশ মানে খাবলৈ পালে হেতু আমাক উলিয়াব দিছে সো আমি আকৌ কৈ আছো এটা কেক আছিল কেকটোৰ পৰা 4 ভাগ কৰি পেলে এভাগ ববিতাই তাই খাব কাৰণে ললে ঠিক আছে তাৰছত তাই যিমানখিনি অংশ খাবলৈ ললে তাৰ পৰা তাৰ হার ব্ৰাদাৰে কি কৰিলে তাই ককায়েকে তাই এই অংশটোৰ পৰা 2/5 পাৰ্ট লৈ ললে ঠিক আছে এটা কোৱেশ্চনত সুধিছে যে ববিতাই কিমান অংশ কেক খাবলৈ পালে আমাক উলিয়াব দিছে ঠিক আছে এতিয়া সো আমি কেনেকৈ কৰিম পাছতে আমাৰ যেটো দিয়া আছে লিখি লওঁ যে ববিতা কেক টুক হ'ব ন ববিতাই লৈছিলে কিমান লৈছিলে তাই 1/4 পাৰ্ট her brother snatched is equal to কিমান লৈছিলে তাই অংশটোৰ পৰা 2/5 গতিকে তাই অংশটো কিমান 1/4 তাই পৰা 1/4 ৰ পৰা লৈছে 2/5 গতিকে ইয়াত আমি অফ কৰি লিখিব লাগিব বুজি পালা না সোৱা 1/4 পাৰ্টৰ পৰা লৈছে যেটো 2/5 গতিকে অফ বুলি লিখিছো হল এতিয়াটো আমি কৰিব পাৰিম পূৰণ কৰি দিলে কিমান হ'ব 2 ৰে কটাকটি কৰা 2 ৰে 6 দুবাৰ গল ওপৰ ওলাই গল 1 5 দুগুণ 10 1/10 বুজি পালা না 1/10 অংশ কি হল তাই ককায়েকে তাইৰ পৰা লৈ ললে ঠিক আছে এতিয়া ইয়াৰ পৰা আমি কি পালো যে ববিতাৰ ককায়েকে তাইৰ পৰা কিমান অংশ ললে আমি উলিয়াব পাৰিলো কিমান অংশ ললে 1/10 অংশ ঠিক আছে
1/10 অংশ যেতিয়া ববিতাৰ পৰা ললে তেতিয়া হলে ববিতাই কিমান খাব পালে সেইটো আমি কি কৰিব লাগিব জানানে তাই যিমানখিনি অংশ লৈছিলে তাই হেতুৰ পৰা যদি এটো আমি মাইনাস কৰি দিও তেতিয়া হলে তাই খোৱা মানে পাৰ্টটো ওলাব নে নোলায় চোৱা ইয়াতে ভগ্নাংশ খলনি ধৰা আমি এটা সংখ্যা বুলি লৈছো ঠিক আছে ধৰা ববিতাই 4 ভাগ খাবলৈ লৈছে ঠিক আছে 4টা কেক ধৰা ববিতাই খাবলৈ লৈছে এই 4টা কেকৰ পৰা তাই ককায়েকে দুটা কেক লৈ গল হল গতিকে ববিতাই কিমানটা কেক খাব তেতিয়া আমি কি কৰিব লাগিব 4 পৰা 2টো মাইনাস কৰি দিলে কিমান ওলাব 2 খলনি ধৰা 3 বুলি লোৱা ঠিক আছে ববিতাৰ হাতত 4টা কেক আছিল তাৰ পৰা 3টা কেক ককায়েকে লৈ গল মই ধৰা তোমাক খুলিছো তেতিয়া হলে ববিতাৰ হাতত কিমানটা কেক থাকিব তুমি কিমান বুলি কবা এটা বুলি কবা এই একটো তুমি কেনেকৈ পালা এই 4টোৰ পৰা 3টো মাইনাস কৰি দিলা ঠিক আছে ঠিক একেদৰে এই 4টোৰ জায়গাত 14 বুলি ধৰা আৰু 3টোৰ জায়গাত 2/5 বুলি ধৰা তেতিয়া তোমালোক ওলাই যাব বুজি পালানে 2/5 পাৰ্টস মানে 1/10 আমি উলিয়াই লৈছো ঠিক আছে গতিকে আমি ইয়াৰ পৰা 2/5 টো মাইনাস কৰি দিম তেতিয়া হলে ববিতাই কিমান খাইছে ওলাই যাব বুজি পালা তে লিখিবা এতেকে ববিতা ইট 1/4 minus 1/10 হল এটা 4 আৰু 10 লসাগু উলিওৱা 2 ৰে দিয়া 2 2 4 2 5 10 2 2 4 4 5 20 মানে লসাগু কিমান হ'ব 20 হল 4 এ 20 কেবা যাব 5 বাৰ যাব 4 5 20 ওপৰত 1 আছে গতিকে 1 পাতা মাইনাস আছে মাইনাস যা 10 ৰে 20 কেবা যাব দুবাৰ যাব ওপৰত 1 আছে গতিকে ইনটু 1 হল 5 গুণ 5 মাইনাস আছে মাইনাস 2 গুণ 2 divided by 20 হল 5 ৰ পৰা 2 গল থাকিল 3 divided by 20 বুজি পালা মানে ববিতাই কিমান পাৰ্ট খাবলৈ পালে 3/20 পাৰ্ট খাবলৈ পালে বুজি পালানে বাৰু এতিয়া আমি আহো কোৱেশ্চন নম্বৰ 12 এতিয়া চোৱা কোৱেশ্চন নম্বৰ 12 টো কি কৈছে out of ready-made shirt in a shop 1/9 part are white ঠিক আছে মানে কি কৈছে এখন ৰেডিমেড শার্ট ঠিক আছে মানে কাপোৰ সিলোৱা কৰা দোকানত মানে কি কৈছে এটা 1/9 অংশ যিমান মানে শার্ট আছে আৰু ৰেডিমেড শার্ট যিমান আছে তাৰ পৰা মানে 1/9 পাৰ্ট আছে হোৱাইট বগা 5/9 পাৰ্টস আছে ব্লু মানে নীলা and the rest are yellow ঠিক আছে মানে তিনটা কালাৰৰ আছে এটা আছে হোৱাইট ব্লু and yellow ঠিক আছে white kiman part ase dise blue kiman part ase dise ঠিক আছে if the number of yellow shirt is 72 what are the numbers of shirt of other varieties what is the total number of shirt in the shop ঠিক আছে মানে যদি হালধীয়া ৰঙৰ shirt 72টা থাকে তেনেহলে total number of shirt যেটো হয় হেতু আমাক উলিয়াব দিছে মানে কিমানটা দোকানখনত কিমানটা shirt আছে আমাক উলিয়াব দিছে ঠিক আছে এতিয়া প্ৰথমতে আমাৰ যিকিটা ভগ্নাংশত আছে হেকিটা উলিয়ালো আমি white and blue to pass মানে white and blue shirt in the shop ঠিক আছে মানে দোকানত থকা বগা আৰু ব্লু কালাৰ শার্ট কিটা আমি উলিয়ালো বগাটো দিছিলে 1/9 আৰু ব্লুটো দিছিলে কিমান 5/9 দুইটা ফাৰ্ষ্টতে প্লাস কৰি লওঁ ঠিক আছে প্লাস কৰিলে কিমান হ'ব সো দুইটাৰে তলত 9 আছে গতিকে আমি ওপৰৰ সংখ্যাকেইটা প্লাস কৰি দিব পাৰোঁ মানে পাছে কেছ 6/9 হল 6/9 আমি কটাকটি কৰিব পাৰো 3 ৰে গৈ আছে 3 গুণ 6 3 3 গুণ 9 মানে কিমান পালো আমি 2/3 হল নেক্সট yellow shirt টো উলিয়াই লম yellow shirt টো চোৱা yellow shirt টো আমি কি কৰিম 1 ৰ পৰা মাইনাস কৰিম 1 minus 2/3 ব্লু আৰু হোৱাইট কিমান আছিল 2/3 আছিল মানে আৰু yellow তাৰ যেটো অংশটো আৰু yellow shirt ৰ সংখ্যাটো আমাৰ দিয়া হৈছে কিমান 72 ঠিক আছে হেতু আমি 72 টো মানে কিমান অংশ হয় হেতু অংশ উলিয়াই লওঁ তাৰ কাৰণে কি কৰিম 1 ৰ পৰা মাইনাস কৰি দিম যিমানটা তোমাৰ আছে বুজিছা ব্লু আৰু হোৱাইট যিমানটা শার্ট আছে যিমান অংশ আছে তাৰ পৰা মাইনাস কৰি দিম বুজি পাইছা না স্যার ভগ্নাংশবিলাক সদায় কি হয় একতকে সৰু হয় ঠিক আছে গতিকে আমি কি কৰিম জানানে 1 ৰ পৰা মাইনাস কৰি দিম 2/3 2/3 টো কত পাইছো ব্লু আৰু হোৱাইট শার্ট মিলি পেলাই কিমান অংশ ওলাইছে 2/3 অংশ ওলাইছে এটা চোৱা একতলত একটা আছে 1 3 গুণ 3 3 গুণ 3 মাইনাস আছে মাইনাস যা 3 ৰে 3 এবাৰ যাব 1 2 গুণ 2 ইজ ইকুয়াল টু কিমান হ'ব চোৱা 3 পৰা 2 গল থাকি 1 1 divided by 3 হল এটা কি হল উলাই গল আৰু যেটো আমাৰ
ইয়েলো চাৰ্টৰ অংশটো আমি পালো কিমান 1/3 এই অংশটো ইকুৱেল টু 72 বুলি লিখিব পাৰো কাৰণ ইয়েলো চাৰ্ট কিমানটা আছিল 72টা আছিল বুজি পালানে কেনেকৈ কৰিলো মানে চোৱা যেহেতু ব্লু কালাৰ আৰু হোৱাইট কালাৰ চাৰ্ট কিটা কি হৈ আছে আমাৰ অংশবিলাক দিয়া হৈ আছে ঠিক আছে ইয়েলোটো অংশত দিয়া নাই ইয়েলোটো সংখ্যা হিচাপে দিছে কিমানটা চাৰ্ট আছে গতিকে আমি কি কৰিলো ইয়েলোটো অংশটো উলিয়াই ললো বুজি পালা যেটো 1 ৰ পৰা মাইনাস কৰিলে ওলাই যাব বুজি পাইছা নাই গতিকে অংশটো ওলাই লোৱাৰ লগতে অংশটো ইকুৱেল টু কিমান হৈ যাব 72 হৈ যাব ইয়েলো চাৰ্ট কিমান পাৰ্ট আছে 1/3 পাৰ্ট আছে গতিকে 1/3 পাৰ্ট ইকুৱেল টু কিমান হ'ব 72 হ'ব বুজি পাইছা নিশ্চয় এটাকে লিখিবা ইয়েলো চাৰ্ট মানে 1/3 পাৰ্ট ইকুৱেল আমি কিমান বুলি লিখিব পাৰো 72 হয় এটাকে টোটাল নাম্বাৰ অফ চাৰ্ট ইকুৱেল টু 72 ৰে ডিভাইড কৰি দিয়া এটুক 1/3 এইটো হৰণ হৈছে হৰণটো পূৰণ কৰিলে কি হৈ যাব উলটা হৈ যাব মানে 3 ৰ ওপৰত যাব 1 ৰ তলত আহিব গতিকে এইটো পূৰণ কৰি দিয়া 3 × 6 7 × 21 একে 3 × 6 7 × 21 মানে ইমানটা বুজি পালা মানে টোটাল চাৰ্ট দোকানখনত কিমান আছিল 216টা আছিল বুজি পাইছা এতিয়া আমি আহো কোৱেশ্চন নম্বৰ 13 এইকেইটা ইজি হয় আৰু চালে পাৰিবা তোমালোকে ধৰা ইয়াতে 3 আছে ইয়াতে 9 আছে এতিয়া 3 লগত কিমান পূৰণ কৰিলে 9 পাবা 3 3 3 গুণ 9 এফালে 20 আছে 4 লগত কিমান 20 পূৰণ কৰিলে 20 পাবা 5 4 5 গুণ 20 হয় এটা 6 লগত কিমান পূৰণ কৰিলে 12 পাবা 2 গুণ হয় 5 লগত কিমান কৰিলে এটা কিমান আছে 35 আছে 5 লগত কিমান পূৰণ কৰিলে 35 পাবা 7 5 7 গুণ 35 হয় ইয়াত 2/3 আছে আৰু ইকুৱেল টু 1 আছে গতিকে 1 হ'বলৈ হলে আমি কি কৰিব লাগিব এটা কাটাকাটি কৰিব লাগিব 3 টো আমি ওপৰত দি দিওঁ 2 টো তলত দি দিওঁ তেতিয়াহ'লে কি হ'ব 2 টো কাটা যাব 3 3 কাটা যায় থাকিব 1 নেক্সট ইয়াতো 1 ওলাব লাগে গতিকে ইয়াত আমি 7 লিখি দিম ইয়াত আমি 5 লিখি দিম তেতিয়া 7 7 কাটা যাব 5 5 কাটা যাব ইকুৱেল টু 1 হ'ব 1 ইয়াতো আমি 7 পাতিব পাৰোঁ 5 পাতিব পাৰোঁ পাতিলে হ'ল আৰু হয় তেতিয়াও কাটাকাটি যাব বুজি পালা এইখিনি আছিলে আজিলৈকে ভিডিঅ'টো চোৱাৰ বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি এক্সাৰচাইজ 2.2 ডিছকাছ কৰিম এণ্ড থেংক ইউ ফৰ ৱাচিং